ভেৰগাঁৱত চাহ মজদুৰ সংঘৰ ধৰ্ণা। চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবীৰ সমৰ্থনত আজি পুৱা চাহ মজদুৰ সংঘৰ নেতৃত্বত শতাধিক চাহ শ্ৰমিকে ভেৰগাঁও চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সংঘৰ পূৰ্বৰ 11 দফীয়া দাবীৰ এতিয়ালৈকে সমাধান নোহোৱা দাবীসমূহ পূৰণ কৰাৰ দাবীত ৰূপায়ণ কৰে এই ধৰ্ণা কাৰ্যসূচী। শ্ৰমিকৰ আৱাসগৃহ নিৰ্মাণ কৰক, শৌচালয় স্নাগাৰ মেৰামতি কৰক, বিশুদ্ধ খোৱা পানীৰ সুব্যৱস্থা কৰক, শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰক আদি শ্লোগান দি বাগিচাৰ আকাশ বতাহ কঁপাই তোলে। প্ৰতিবাদকাৰীসকলে বিপুল মাহেলি, অশোক তাঁতী, কাৰ্তিক ভূমিজৰ নেতৃত্বত চাহ বাগিচাৰ পৰিচালকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, শ্ৰম মন্ত্ৰী, অসম চাহ বাগিচাৰ কেন্দ্ৰীয় সম্পাদক, মঙলদৈ SCMSৰ সম্পাদকলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি ভেৰগাঁও চাহ বাগিচা প্ৰাথমিক গোট সংঘই ভেৰগাঁও চাহ বাগিচাৰ কাৰ্যালয়ত এঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই দাবীসমূহ লৈ আজি আমি ধৰ্ণা কাৰ্যসূচী যিহেতু কৰিছোঁ আৰু এই দাবীত আমি চাহ শ্ৰমিকৰ হৈ আমি বিভিন্ন দাবী আজি স্থাপন মেনেজাৰ জৰিয়তে আমি স্মৰণ পত্ৰ প্ৰদান কৰিম। আৰু সেই দাবীসমূহ আজি মই গাই দিব ওলাইছোঁ সকলোৰে মাজত। 1 নম্বৰ হৈছে আমাৰ যিহেতু চাহ শ্ৰমিকৰ দৰমহা 250 টকা বৰ্তমান পাই আছোঁ, সেই দৰমহাৰে আমাৰ চাহ শ্ৰমিকসকলে চলাত অসুবিধা হয়। গতিকে আমাৰ দাবী চাহ শ্ৰমিকসকলৰ দৰমহা অতি শীঘ্ৰে বঢ়াব লাগে। দ্বিতীয় হৈছে চাহ শ্ৰমিকসকলে বহু বছৰ ধৰি চাহ শ্ৰমিকসকলে শ্ৰমিকৰ কোৱাৰ্টাৰবিলাকত আমি আছোঁ, এই বাগিচাতে আছোঁ, কিন্তু শ্ৰমিকসকলৰ থাকিবৰ কাৰণে এটুকুৰা মাটি নাই। গতিকে আমি দাবী কৰিছোঁ যে এই শ্ৰমিকসকলৰ যি কোৱাৰ্টাৰত আছে সেই কোৱাৰ্টাৰ তথা মাটিটো শ্ৰমিকসকলৰ নামত আবণ্টন দিব লাগে। দ্বিতীয় হৈছে শ্ৰমিকসকলৰ যি চিকিৎসাৰ ব্যৱস্থা, এই চিকিৎসাৰ ব্যৱস্থা উন্নতি কৰিব লাগে। যিহেতু ডক্টৰ নাই, ডক্টৰ নাৰ্ছৰ প্ৰব্লেম, গতিকে এই উন্নতি কৰিব লাগে। তাৰপিছত আহিছে ঘৰ দুৱাৰ, যি শ্ৰমিকসকলে বৰ্তমান কোৱাৰ্টাৰত আছে সেই কোৱাৰ্টাৰবিলাকত চিলিং কাবাৰ ভাঙি গৈছে, কাৰোবাৰ দৰ্জা ভাঙি গৈছে, কাৰোবাৰ ফ্ল'ৰ পকা নাই, কাৰোবাৰ লেট্ৰিন ভাঙি গৈছে, গতিকে সেইবিলাক মেৰামতি কৰিব লাগে। দ্বিতীয় হৈছে আমাৰ চাহ শ্ৰমিকৰ ঠিকাপাত তোলাৰ ম্যাদী উকলি গৈছে, গতিকে সেই ম্যাদী যাতে পুনৰ বহি আলোচনা কৰিব লাগে, যাতে ঠিকাপাতৰ সময় মানুহখিনি ঠিকাপাত তুলিলে ভাল পইচা এটা পাব। গতিকে আৰু তাৰপিছত আছে আমাৰ ব্ৰহ্মপুত্ৰৰ তাৰপিছত আছে আমাৰ অৱসৰপ্ৰাপ্ত শ্ৰমিকসকলে আজি বছৰ ধৰি গ্ৰেজুইটি পোৱা নাই, বছৰ ধৰি PF পোৱা নাই। গতিকে সেই শ্ৰমিকসকলকো যাতে অতি সোনকালে PF গ্ৰেজুইটি আদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত আছে আমাৰ আজি বহুত শ্ৰমিকে বিভিন্ন পদত দায়িত্বশীল কামত তেওঁলোকে নিযুক্তি হৈ কাম কৰি আহিছে, কিন্তু তেওঁলোকৰ আজি পৰ্যন্ত তেওঁলোকৰ কোনো গ্ৰেড, ছাব গ্ৰেড হওক, আৰ্টিচান গ্ৰেড হওক ষ্টাফ দিয়া হোৱা নাই। গতিকে তেখেতসকলক অতি শীঘ্ৰে পদলৈ উন্নতি কৰিব লাগে। আৰু বাগিচাসমূহত আমাৰ চৰকাৰৰ ফালৰ পৰা এতিয়া স্মাৰ্ট মিটাৰ দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে আমি এই স্মাৰ্ট মিটাৰ যাতে আমাৰ বাগিচা কোৱাৰ্টাৰবিলাকত লাগু নহয়, লগাব নালাগে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তাৰপিছত আছে আমাৰ উপকৰ্মচাৰীসকলৰ যিহেতু বনাছৰ কাৰণে আমি বনাছৰ কাৰণে 2,50,000 টকা আমি দাবী কৰিছোঁ, যাতে সেইটো বৃদ্ধি কৰিব লাগে। আৰু সংঘৰ যোনটো আমাৰ 11 দফীয়া দাবী, সেই দাবী সোনকালে ৰূপায়ণ কৰাৰ কাৰণে আমি আজি দাবী জনাইছোঁ। ভেৰগাঁৱৰ পৰা গণেশ ডেকা ৰিপৰ্ট, গ্লোবেল নিউজ।